নলবাৰীৰ ডাংগুৱাপাৰাত নৱাগত আৰু সম্বৰ্ধনা সভা সম্পন্ন। নলবাৰীৰ ডাংগুৱাপাৰাৰ মামনি ৰয়ছম গোস্বামী শিশু নিকেতন আৰু নবীন চন্দ্ৰ তামুলী হাইস্কুলৰ দ্বিতীয় বাৰ্ষিক নৱাগত আদৰণি সভা আৰু সম্বৰ্ধনা সভা শনিবাৰে অনুষ্ঠিত হয়। নলবাৰীৰ ডাংগুৱাপাৰা 2003 চনতেই স্থাপন হোৱা আৰু বিগত সময়ছোৱাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হোৱা মামনি ৰয়ছম গোস্বামী শিশু নিকেতন আৰু নবীন চন্দ্ৰ তামুলী হাইস্কুলৰ পৰীক্ষাৰ্থীক সম্বৰ্ধনা আৰু দ্বিতীয় বাৰ্ষিক নৱাগত আদৰণি সভাখন অনুষ্ঠিত হয়। শিক্ষক প্ৰদীপ তালুকদাৰে আধৰা আদৰণি সভাখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সমাজকৰ্মী তথা নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ অধ্যক্ষ গণেশ তামুলীয়ে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াত অভিভাৱকৰ কৰ্তব্য আৰু গুৰুত্ব শীৰ্ষক উদগনিমূলক ভাষণ প্ৰদান কৰে। বিশিষ্ট সমাজ সংগঠক অভিজিত কলিতাই সভাখনত উপস্থিত থাকি শিক্ষানুষ্ঠানখনৰ সন্মুখ ভাগৰ পকী বেৰখন নিজৰ ধনেৰে বনাই দিব বুলি প্ৰতিশ্ৰুতি দিয়ে। শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ সুৰেন বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা বিশিষ্ট লেখিকা লাবণ্য ডেকা, প্ৰাক্তন শিক্ষয়িত্ৰী অনিমা তালুকদাৰকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি। সভাখনত দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী জ্ঞানশ্ৰী তালুকদাৰ আৰু অংশুমিতা তালুকদাৰে সুন্দৰ নৃত্য পৰিৱেশন কৰি উপস্থিত অতিথি আৰু অভিভাৱকসকলক আপ্লুত কৰি তোলে। 2003 চনত আমি আমাৰ স্বৰ্গীয় জ্ঞানপীঠ বঁটা বিজয়ী মামনি ৰয়ছম গোস্বামী বাইদেউ লগত লগ লাগি আমি স্কুলখন স্থাপন কৰিছিলোঁ। ইয়াত মামনি ৰয়ছম গোস্বামী শিশু নিকেতন তথা মোৰ পিতৃ দেৱতা স্বৰ্গীয় নবীন চন্দ্ৰ তামুলী হাইস্কুল 2003 পৰা খুব ভালেই চলিছিল স্কুলখন। মামনি বাইদেউ ইয়াত বহুবাৰ আহিছে, পদাৰ্পণ কৰিছে আৰু অসমৰ যিবিলাক বিশিষ্ট ব্যক্তি আছে প্ৰায়বিলাকে ইয়াত আহি গৈছে আৰু ইয়াত অনুষ্ঠানত ভাগ লৈছে। কিন্তু আমাৰ যিজন প্ৰতিষ্ঠিত আমাৰ অধ্যক্ষ ইয়াত আছিল হিতেশ পাটোৱাৰীদেৱ, তেখেতে আগভাগ লোৱাৰ কাৰণে স্কুলখনে এই ৰূপটো পাইছিলে। কিন্তু তেখেতৰ মৃত্যুৰ পিছত এই স্কুলখন কিছু ম্লান হৈছিলে, ষ্টুডেণ্ট ইয়াত কমি গৈছিল আৰু ইতিমধ্যে কৰোণাৰ কাৰণে ইয়াত স্কুলখন কিছুদিন বন্ধ আছিলে। আকৌ যোৱা বছৰৰ পৰা আমি স্কুলখন আৰম্ভ কৰিছোঁ। এই বছৰ প্ৰায় 50-60 জন নতুনকৈ ষ্টুডেণ্ট ইয়াত ভৰ্তি হৈছে প্ৰাথমিক পৰ্যায়ত। আমি আশা ৰাখিছোঁ যে এই স্কুলখন নলবাৰী ডিষ্ট্ৰিক্টৰ ভিতৰত এখন ব্যতিক্ৰমী স্কুল হওক, যিখন স্কুলৰ পৰা শিক্ষাৰ লগতে ল'ৰা ছোৱালীবিলাকে জ্ঞান আহৰণ কৰিব পাৰে। আমি আশা ৰাখিছোঁ যে অকল শিক্ষাই নহয়, সকলো দিশত যাতে আমি এই স্কুলখন মামনি ৰয়ছম গোস্বামী শিশু নিকেতন তথা নবীন চন্দ্ৰ তামুলী হাইস্কুলখন আমি আগুৱাই লৈ যাব পাৰোঁ আৰু ইয়াৰ যিবিলাক ভিতৰুৱা অঞ্চলৰ ল'ৰা ছোৱালী আছে আমি যাতে কম খৰচতে তেওঁলোকক উপযুক্ত শিক্ষা দিব পাৰোঁ। আমাৰ গাঁও অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে চহৰত কম বয়সতে যোৱাৰ কাৰণে বহুত কঠিন হয়, মাক দেউতাক লাগি থাকিব লাগে। সেয়েহে আমি ইয়াত এনেকুৱা এখন স্কুল স্থাপন কৰিছোঁ যি নেকি ল'ৰা ছোৱালীবিলাকে চহৰত নগৈ গাঁৱতো উপযুক্ত শিক্ষা লাভ কৰিব পাৰে। মই আশা ৰাখিছোঁ যে এই স্কুলখনে দোপতদোপে আগবাঢ়ি যাব। আগতে কিছু বছৰ আগতে ইয়াত মেট্ৰিক পৰীক্ষা হৈ গৈছে, সুখ্যাতিৰে বহুত ল'ৰা ছোৱালী ইয়াত উত্তীৰ্ণ হৈছে। মই ভাবোঁ যে আকৌ সেই অৱস্থাটো ঘূৰি আহিব। মই সাংবাদিক বন্ধুসকলক অনুৰোধ জনাইছোঁ যাতে কিছু প্ৰচাৰ এই স্কুলখনৰ কৰে। মামনি ৰয়ছম গোস্বামী শিশু নিকেতন আৰু নবীন চন্দ্ৰ তামুলী হাইস্কুলৰ অধ্যক্ষ। এই স্কুলখন আগত ভালেই আছিল, কিন্তু কৰোণাৰ কাৰণে আৰু বিভিন্ন অসুবিধাৰ কাৰণে স্কুলখনত এটা মানে হেৰি আহিছিলে, অলপ মানে বন্ধ হৈছিলে। আৰু ইয়াৰে যিজন প্ৰিন্সিপাল আছিলে হিতেশ পাটোৱাৰী, তেওঁ তাৰমানে হেৰি হৈছিলে, ঢুকাৰ পিছত অকণমান স্কুলখন আছিলে তলফালে গৈছিলে। কিন্তু এতিয়া যোৱাবাৰৰ পৰা আমি এইটোৰ এটা বিশেষভাৱে অলপ চিন্তা চৰ্চা কৰি আমি স্কুলখন যাতে এটা জাকত জিলিকা স্কুল এখন কৰিব পাৰোঁ আৰু ইয়াৰ পৰা যাতে ভৱিষ্যত ভাল ভাল ল'ৰা ছোৱালী আমি উলিয়াই নিব পাৰোঁ। আমাৰ দেশৰ ভৱিষ্যতৰ কাৰণে আমি যাতে এটা ভাল এটা ব্যৱস্থা এটা কৰিব পাৰোঁ, সেই ধৰণে আমি এতিয়া
আগবাঢ়ি আছোঁ আৰু সেই ল'ৰা ছোৱালীবিলাকে ইয়াতে ভাল শিক্ষা লাভ কৰি আছে আৰু ইয়াৰ পৰা শিক্ষা লাভ কৰি যোৱা ল'ৰা ছোৱালী এতিয়াও কোনোবা এছিয়াছ আৰু কোনোবা ডক্টৰ কোনোবা ইঞ্জিনিয়াৰ এনেকুৱা ধৰণৰ পোষ্ট পাইছে তেওঁলোকে মানে চাকৰিত এতিয়া ৰত হৈ আছে কিন্তু এতিয়া আমি যিটো আৰম্ভ কৰিছোঁ এইটো আগতকৈ অলপ ব্যতিক্ৰমী ধৰ্মীয় স্কুল হিচাপে আমি এইখনক আমি যে গঢ় দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ গতিকে মই আশা ৰাখিছোঁ ভৱিষ্যত এইখন স্কুল এখন জাকত জিলিকা স্কুল হ'ব আৰু ই অসমৰ মানে চৌকনে ই নাম কৰিব ধন্যবাদ নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম